আৰু ফুড ব্লগটো আজি বিশেষ এইভাবে কাৰণ আজি ব্লগটোত বহুত বেছি হৈ গ'ল দাম দেই নেমু 10 টকাকৈ নোৱাৰিব। আৰু বাকী আপুনি এনে কওকচোন আজি কি স্পেচিয়েল বনাম ভাবিছে আজি কি বনাব? মই সেই জিকা মাছে বনাম বুলি ভাবিছিলোঁ, জোল বনাম বুলি আৰু এটা যে কৈ আছিলে যে কঁঠালৰ এই কঁঠালৰ মুচিটো কঁঠালৰ মুচি মই বনাম। মই আজি শহুৰ বাৰীত আছোঁহি আমাৰ দেৱাশীছেতৰ ঘৰত। তাৰপিছত মই যিহেতু বনাই ভাল পাওঁ আৰু এফালে এতিয়া ময়ো ভিতৰত বনাই আছোঁ। সেই হিৰকে বোলে কণ বিলাহীয়ে কচু পিটিকা খাম বুলি ক'লে। নমস্কাৰ, মই দেৱাশীষ আৰু আজি মোৰ লগত আছে হিৰক। গতিকে আমি দুইটা আহি আছোঁ বজাৰ কৰিবৰ কাৰণে আৰু আজিতো ফুড ব্লগে হ'ব। আৰু ফুড ব্লগটো আজি বিশেষ এইভাবে কাৰণ আজি ব্লগটোত খানা বনাব আমাৰ হীৰকজ্যোতি লাহনে। গতিকে হীৰকজ্যোতি লাহনে কিনো স্পেচিয়েল বনায়, কি খুৱায়, আপোনালোক শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আমি আহিছোঁ বজাৰ কৰিবৰ কাৰণে আমাৰ ওচৰতে তিনিআলিত, আৰু পৰাপক্ষত বাইক বা আধা কিলোমিটাৰমান হয় বাইক বা গাড়ীখন লৈ আহোঁ। আজি বোলো দুইটাই কথাও পাতিম, কাৰণ কথা বতৰা ঘৰত মানে পতা নহয় কেলে হেৰি হয় আকৌ ল'ৰা ছোৱালীবোৰ উৎপাত কৰি থাকে, আমাৰ পতা নহয়গৈ তেনেকৈ। সেইবাবে বোলো অলপ খোজকাঢ়ি কথাও পাতিম, অলপ এক্সাৰচাইজো কৰা হ'ব আৰু বজাৰটো কৰি আনো বুলি আহি আছোঁ। মাছ চাছ তেনে কিবা কিবি ল'ম আৰু জিকা চাম, নহ'লে বিলাহী জিকা কি পাওঁ ল'মগৈ। সেইবাবে এতিয়া আমি আহি আছোঁ আমাৰ ওচৰৰে তিনিআলিটোলৈ। কোনবিধ খাব কওক? এইটোৱে ল'ম নেকি, ৰৌ মাছে। ৰৌ এইটো বিগেট হয়, এইটো বিগেট নহয় জানো? চন্দা আৰু হেৰি আছে চন্দা ৰৌ ৰৌ আৰু এইটো কি হয়? অঁ ৰৌৱে, এইটো ৰৌ নহয় জানো? অঁ মিৰিকা বেয়া নহ'ব বাৰু। কণী ওলাব নোলায় ন? এতিয়া জিকা আৰু বিলাহী আছে নাই চাই লওঁ। বিলাহীটো দেখিছোঁ বাৰু, জিকা নাই নি? বিলাহী কিমান লওঁ বাৰু? বিলাহী কেনে কিলো? কিলো 30। 20 টকা দি দিয়ক। 20 টকা মানৰ বিলাহী দি দিয়ক। তাৰপিছতে বহুত নি থ'লেও আকৌ থাকি যায়। আৰু এইফালে নেমু কেনেকৈ কৈছে? এটাত 15 টকাকৈ। নেমু 15 টকা হৈ গ'ল দেখিছে। বহুত বেছি হৈ গ'ল দাম দেই নেমু 10 টকাকৈ নোৱাৰিব। নেমু 10 টকাকৈ নোৱাৰিব। হ'ব দিয়ক। জেগাই জেগাই আকৌ 20 টকা উলিয়াইছে আকৌ নেমু এটাত। যোৰা 40-50 টকা দিছে। ডাঙৰ ধুনীয়া দেখিছোঁ বাৰু। আৰু এয়া আমি এতিয়া ঘৰ আহি পাই গ'লোহি। আমি হেৰি জিকা নাপালোঁ, বিলাহী নেমু আৰু মাছ আনিলোঁ। মিৰিকা মাছ, এই মিৰিকা মাছ লৈ আহিছোঁ 1 কেজি। মিৰিকা মাছ নেমু লৈ আহিছোঁ আৰু তাৰপৰা হেৰি পালোঁ ব্ৰিগেড ওলাইছিলে, সৰু ওলালে ব্ৰিগেডটো। মিৰিকা মাছটোৱে ভাল দেখিলোঁ। আৰু বাকী আপুনি এনে কওকচোন আজি কি স্পেচিয়েল বনাম ভাবিছে আজি কি বনাব? মই সেই জিকা মাছে বনাম বুলি ভাবিছিলোঁ, জোল বনাম বুলি আৰু এটা যে কৈ আছিলে যে কঁঠালৰ মুচিটো কঁঠালৰ মুচি মই বনাম। কঁঠালৰ মুচি আৰু ডিগবৈ স্পেচিয়েল। আজি হীৰক আৰাধনা স্পেচিয়েল হ'ব। আজি হীৰকে বনাব মাছ বিলাহী আৰু আৰাধনা বৰাই বনাব হেৰি কি কয় কঁঠালৰ মুচি। গতিকে চাই থাকিব ভিডিঅ'টো কি ধৰণেনো বনায় আৰাধনাই। এনেইতো ঘৰত তাই আগতে একো বনাই নোখোৱালে বাৰু, কিন্তু এতিয়া তাই মুচি বনাই খুৱাব পৰা হ'ল। আৰু আজি আমাৰ নিচা মামী নবনাই। এই দেহা সময় দিয়া ইমানক কি খাইছা এয়া? কিয় খাইছা? ভাইটিক অকণমান সময় দিয়া দেহা। নমস্কাৰ, মই হীৰক। মই আজি শহুৰ বাৰীত আছোঁহি আমাৰ দেৱাশীছেতৰ ঘৰত। তাৰপিছত মই যিহেতু বনাই ভাল পাওঁ, তাৰপৰা সেইকাৰণে আজি ভাবিলোঁ মই আৰু আৰাধনাই মিলি এসাঁজ বনাই খুৱাওঁ।
তাকে লৈ আজি মাছৰ জোল মই বনাই আছোঁ আৰু আৰাধনাই কঁঠালৰ মুচি বনাব। আৰু যিহেতু কাইলৈ যিহেতু যামেইগৈ, তো লগে ভাগে মিলি চবেই বোলো এসাঁজ ভালদৰে খাওঁ। আৰু এই মাছটো বনাবলৈ মই আহিলোঁ এই বিখ্যাত পাকঘৰটোত জুইশালত। হীৰক যদিও ভনী যোৱাই, তথাপি সি মোতকৈ ডাঙৰ, সেইবাবে মই তাক আপুনি বুলিয়ে কওঁ। আৰু সি উদয়দাৰ লগৰে, আগৰে পৰা আপুনি কোৱাৰ এটা অভ্যাস আছে। বয়সতো যিহেতু ডাঙৰ, আৰু সঁচা কথা ক'ব গ'লে খুব ঠাণ্ডা মুণ্ডা এটা ল'ৰা। আৰু ভিডিঅ'ত আপোনালোকে মাজে মাজে দেখি থাকে, গতিকে তাতে বুজি পায় আপোনালোকে কেনেকুৱা ধৰণৰ ল'ৰা হ'ব পাৰে সি। গতিকে আজি আমাক সি বনাই খুৱাব বিচাৰিছে নিজৰ হাতেৰে এসাঁজ। গতিকে শেষলৈকে চাই থাকিব ভিডিঅ'খিনি, আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু আজিৰ বিশেষ ৰেচিপিটো আমাৰ ফুড ব্লগত আজিৰ আলহী ক'বলৈ গ'লে হীৰক আৰু ভণ্টিয়েই হ'ব, কাৰণ সিহঁতি দুয়োটাই বনাই খুৱাব আমাক। আৰু হীৰকে বনাব মাছৰ জোল, লগতে পচলা, আৰু ভণ্টিয়ে বনাব কঁঠালৰ মুচি। গতিকে চাই থাকিব শেষলৈকে কিদৰেনো বনায়। আৰু ৰাইজ, এইফালে ময়ো আছোঁ দেই, মই কেমেৰাত আছোঁ, আৰু এইফালে নিচাও আছে বাৰু আজি। কিন্তু আমি চাই আছোঁ সিহঁতি কেনেকৈ বনায়, কি কৰে, কথা চথা পাতি আছোঁ। আৰু সোঁফালে অলৰেডি মানে কেৰাহী গৰম হৈ গৈছে, আৰাধনা ইমনৰ ওচৰলৈ গৈছে। আৰু এইফালে মাছৰ জোল এই বনোৱা আৰু পানী দিলে হৈ যাব। পানী দিলে প্ৰথমতে জোলটো বনি ল'ব, তাৰপিছতে তাতে মাছ মাছখিনি দি দি দিব। আৰু এই মাছৰ আইটেমটো হোৱাৰ পিছত কণ বনাম, মাছৰ পৰা কণী অলপ ওলালে কণীকণ বনাই দিব। কণীয়ে পিঁয়াজে বনাই দিব লাগিব। ইয়াত এতিয়া বিলাহী দি আলু দি পেলাই হালধি নিমখ দি অলপমান লৰাইছোঁ। জুইটো অলপ বেছিকৈ কৰি লগাই থৈছোঁ এইটো কাৰণে যে এই আৰাধনাই ইয়াতে বনাব কঁঠালৰ মুচি, তো ইয়াত অলপ জুই বেছি হ'লে সেই চৌকাটো জ্বলাই দিম। আৰু এতিয়া আমাৰ ভালেই হৈছে, যিহেতু গেছৰ অলপ নাটনি হৈ আছে, তো জুইত বনাই খায়ো ভাল লাগে। আৰু ইয়াতে বনাই পেলাই গেছো অলপ বচোৱা হৈছে। যিহেতু আৰাধনাই তাৰমানে কঁঠালটো বনাম বুলি কৈছিলে, কিন্তু তাই ইমনক খুৱাবলগীয়া হ'ল কাৰণে 5 মিনিট পিছত আহি আছে। মোকে এই কঁঠালটো ফ্ৰাই কৰিবলৈ কৈছে। মই কঁঠালটো বনাব নাজানো আজিলৈকে, কিন্তু তাই সেই ক'লে মোক এতিয়া যে কঁঠালটো আপুনি ফ্ৰাই কৰি থ'ব, বাকীখিনি মই বনাই দিম। কাৰণে কঁঠালটো মই এতিয়া ফ্ৰাই কৰি দিম। তেলটো গৰম হ'লে পটককৈ গম পালোঁ, অথনি আমাৰ সেই মামীহঁতৰ তাৰপৰা পচলা দি পঠিয়াইছিলে, এই মই উলিয়াই দিব পৰা নাই। আমি এতিয়া মাছৰ কণীখিনি বা পেটু মাথা কিহৰ লগত ভাজিম ভাবি আছিলোঁ। সেই পচলাই দি পেলাই মাছৰ একদম জ্বলা ভাজি কৰি দিম, বৰ ধুনীয়া হ'ব। এয়া এতিয়া মই তেলতে এতিয়া দুটামান তেজপাত, দুটামান জিৰা দিম, আৰু দেখুৱাই থাকিম আপোনালোকক কি কৰোঁ। আৰু এইফালে এতিয়া অলপমান সৰহকৈ দিম পিঁয়াজ। আকৌ এইফালে কিবা পচলা ভাজি, মাছা মাথা বনাবলৈ পিঁয়াজ লাগিব যে আধা থৈ দিছোঁ। আৰু অলপ দি দিব পাৰা, মই পিঁয়াজ এটা কাটি ল'লোঁ। এয়া হ'বনে? হৈ যাব মোলৈ এইখিনি যথেষ্ট। এইখিনিতে ধুনীয়াকৈ অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। যিহেতু জুই তাপটো অলপমান বেছি, সেইটো কাৰণে সোনকালে হৈ যাব বাৰু, বেছি দেৰি নালাগে। মোৰ যেনেকৈ মাছখন হৈ গ'ল, পুৰা মাছ ধুনীয়াকৈ এতিয়া কম জুই অলপ দি থৈছোঁ, ধুনীয়াকৈ মাছ উতলি আছে। এইফালে এতিয়া গোটেইখিনি দিলোঁ আৰু ধুনীয়াকৈ এতিয়া ঢাকন লগাই তাৰপিছত এইটো তই দিয়া। অকণমান বিলাহীখিনি গলিবলৈ দিম, তাৰপিছতে কঁঠালৰ মুচিখিনি দিম আৰু ৰেডিয়ে হ'ব আপোনালোকৰ মুখখন। এয়া মই পচলা বনাবলৈ লৈছোঁ। পচলা, তাৰপৰা মাছৰ কণী ভাজি, পচলা, মাছৰ কণী, মাছৰ মাথা, পেটু চব একেলগে যাব ইয়াত।
আচ্ছা আৰু এয়া আমি দুজনে এনেকৈ বনাই আছোঁ আৰু ভিতৰত বনাবলৈ গৈছে বাবুদাই চিকেন ড্ৰাই ফ্ৰাই সেয়া আপোনালোকে সম্ভৱ দেখিবলৈ পাব মাছা কচু আৰু বিলাহী পিটিকাও আছে ডাঙৰ মায়ে কচু বুটলি দিছিলে তাৰপৰা মায়ে বনাই কণ আছে। বিলাহীৰ লগত বনাই আছে তাৰপৰা ভাত আজি মুঠতে থালিখনত ঢেৰ দেখিবলৈ পাব আপোনালোকক সেয়া দেখুৱাম ভিতৰতো বনি আছে আৰু ইয়াতো বনি আছে ইয়াত যিহেতু চৌকা দুটাই গতিকে অকণমান দিগদাৰ হৈ যায় 4টা চৌকা লাগি আছে আৰু এয়া দুইটাই খুব ধুনীয়াকৈ বনাই আছে একেলগে মই অকণমান বাহিৰত গুচি গৈছিলোঁ আৰু এইদৰেই সুখে দুখে দেখি থকাৰ ধৰণে সদায় ভালে থাকক দুয়োটা মিলিজুলি থাকক ভালকৈ ধুনীয়াকৈ জীৱনৰ শান্তিৰ ভাতসাজ খাই থাকক আৰু কাম কৰি থাকক কোৱাৰ্টাৰত ডিগবৈ যিহেতু দুটা অকলেই থাকে গতিকে ভাল লাগে এনেকৈ দেখি আৰু এফালে এতিয়া ময়ো ভিতৰত বনাই আছোঁ সেই হিৰকে বোলে কণ বিলাহীয়ে কচু পিটিকা খাম বুলি ক'লে কলত এই ডাঙৰ মায়ে বুটলি থৈছে ইয়াতো এটা দি থৈছোঁ এইটো মানে ইয়াত এটা দি থৈছোঁ এইটো এটা ভাপত দি থৈছোঁ আৰু আৰাধনাই যদিও কৈছিলে ভিতৰত বাবুদাই বনাবলৈ গৈছে বুলি আহিছিলোঁ সঁচা কিন্তু মই বনালে হয়তো এহেঁতি বাকীকেইটা আইটেমৰ সোৱাদ পাহৰিয়ে যাব কাৰণ মই মাছ মাংস ইমান বনাব নাজানো সেইবাবে বনাবলৈ দিলোঁ চিকেন ড্ৰাই ফ্ৰাই উপাসনাক আনিছোঁ আমাৰ তাত জুইশালত বনাই হৈ গ'ল ইয়াত তোমাৰ মাছৰ পেটু কণী তাৰপৰা পচলা মাথাও আছে এইফালে এইখন হৈছে জোল বিলাহী মাছৰ জোল আমাৰ খাবলৈ হৈছে আৰু কি কিনো আইটেম বনিলে আমি দেউতাই এইফালে খাই আছে বাৰু এইফালে হিৰকে মই বহি লৈছোঁ কি কি আইটেম উলিয়াইছে আমি এবাৰ দেখুৱাই দিওঁ ইয়াৰ প্লেটখনতে এইফালে ভাত আৰু এইফালে এইটো কি এইটো পচলা পেটু মাথা কণী ভাজি আৰু এইফালে আৰাধনা বনোৱা এইটো কঁঠালৰ মুচি এইফালে হীৰক জ্যোতিয়ে বনোৱা মাছৰ আৰু উপাসনা বনোৱা বনোৱা এইটো ড্ৰাই ফ্ৰাই আৰু এইফালে মিয়ে বনাইছে কচু গতিকে প্ৰত্যেকৰে এটা এটা অৱদান আছে আৰু মই খাম মানে এইটো মোৰ অৱদান